ওয়েলকাম টু মাই ডিজিটাল এডুকেশন ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। DAA পৰা প্ৰকাশ পাইছে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰ বিচৰা নিয়মা শিক্ষকসকলৰ মেডিকেল এক্সামিনেশ্যন হ'ব। GMCHৰ কৰ্তৃপক্ষৰ ফালৰ পৰা এখন মেডিকেল বোৰ্ড গঠন কৰা হৈছে। ইয়াতে নটিফিকেশ্যনখন চাওক। It is for information of all concerned that a medical board has been constituted by the Guwahati Medical College and Hospital, Guwahati, for conducting the medical examination of the regular teachers who have applied for transfer on medical ground. অর্থাৎ যিসকলে মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰ বিচাৰিছে সেইসকলৰ কাৰণে মেডিকেল বোৰ্ড গঠন কৰা হৈছে। মেডিকেল এক্সামিনেশ্যন হ'ব। ইন দিছ কণ্টেক্সট দ্য ফলোয়িং টিচাৰ্ছ আৰ হিয়াৰ বাই কল টু এটেণ্ড দ্য মেডিকেল বোৰ্ড অন 16 September 2024। অৰ্থাৎ অহা কাইলৈ 16 ছেপ্টেম্বৰৰ দিনা GMCHত মেডিকেল এক্সামিনেশ্যন হ'ব। ইয়াতে ভেনি চাওক। অবষ্ট্ৰাটিক এণ্ড গাইনকলজিকেল ডিপাৰ্টমেণ্ট একাডেমিক হল, ফাৰ্ষ্ট ফ্ল'ৰ, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, ভাঙাগড়, গুৱাহাটী। 32 ডেট 16 September 2024। ৰিপৰ্টিং টাইম 9:30 AM। ইয়াত লিষ্টখন চাওক। নেম অফ দ্য টিচাৰ, নেম অফ প্ৰেজেণ্ট স্কুল, নেম অফ ডিষ্ট্ৰিক্ট ডিটেইলছ দিয়া আছে। ইয়াতে যিসকলে মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰ হৈছে সেই টিচাৰসকলৰ নামৰ লগতে প্ৰেজেণ্ট স্কুলৰ নাম উল্লেখ কৰা আছে, লগতে জিলাসমূহ উল্লেখ কৰা আছে। যিসকলে মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছে সেই প্ৰাৰ্থীসকলৰ কাৰণে অহা কাইলৈ ডকুমেণ্টছ মেডিকেল ভেৰিফিকেশ্যন হ'ব। আৰু কি কি ডকুমেণ্টছ নিব লাগিব ইয়াতে চাওক। অল দ্য কেণ্ডিডেট মাষ্ট এটেণ্ড দ্য মেডিকেল বোৰ্ড এলং উইথ দ্য অৰিজিনেল ডকুমেণ্টছ এণ্ড ছেল্ফ এটেষ্টেড ফটোকপি অফ দ্য ফলোয়িং ডকুমেণ্টছ। নাম্বাৰ অন অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ, কপি অফ এপইণ্টমেণ্ট অৰ্ডাৰ, মেডিকেল ৰিপৰ্ট, আধাৰ কাৰ্ড অৰ পান কাৰ্ড অৰ ইপিক, and 2 copies of passport size photographs. The candidature of the candidate who failed to attend the medical board will be cancelled forthwith without assigning any reason thereof. অৰ্থাৎ অহাকাইলৈ যিখন মেডিকেল বোৰ্ড বহিব এই মেডিকেল বোৰ্ডত যিসকল প্ৰাৰ্থীয়ে এটেণ্ড হ'ব নোৱাৰিব সেইসকলৰ আবেদন কেঞ্চেল হ'ব। Those candidates who have already attended the medical board earlier need not to attend the medical board again. যিসকলে ইতিমধ্যে মেডিকেল বোৰ্ডত অৱতীৰ্ণ হৈছিলে সিহঁতসকলৰ কাৰণে মেডিকেল বোৰ্ডৰ অৱতীৰ্ণ হ'ব নালাগে। আৰু ইয়াত যিসকল প্ৰাৰ্থীৰ নাম ইতিমধ্যে উল্লেখ কৰা হৈছে 81 টিচাৰৰ নাম উল্লেখ কৰা হৈছে। এই প্ৰাৰ্থীসকলে মেডিকেল গ্ৰাউণ্ডত ট্ৰান্সফাৰ বিচাৰিছে আৰু এই প্ৰাৰ্থীসকলৰ অহা কাইলৈ মেডিকেল এক্সামিনেশ্যন হ'ব। মই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে প্ৰথমবাৰ কাৰণে মোৰ এইটো চেনেলৰ ভিডিঅ'খন চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।